ধেমাজিৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি বৃহৎ ক্ষয়ক্ষতি শিলাপথাৰৰ কেইবাখনো গাঁৱৰ 24 ফেব্ৰুৱাৰী 2025 তাৰিখ সোমবাৰে নিশা হঠাৎ অহা এজাক প্ৰচণ্ড শিলাবৃষ্টি ও ধুমুহাত বিস্তৰ ক্ষয় হয় শিলাপথাৰৰ বিভিন্ন অঞ্চল শিলাপথাৰৰ নীলক খামচি চিচিবৰ্গৰ বিস্তীৰ্ণ অঞ্চলত শিলাবৃষ্টি আৰু ধুমুহাই কেইবাটাও ঘৰৰ লগতে খেতি পথাৰৰ বৃহৎ ক্ষয়ক্ষতি কৰা বুলি জানিবলৈ দিছে প্ৰবল শিলাবৃষ্টি আৰু ধুমুহাত ক্ষতি হোৱা ৰাজ্যে চৰকাৰৰ ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ये फोटोखনৰ পুনত নাই গোটেই গাঁওখনে মানে যোৱাকালি ৰাতি 11:12 বজাতে পুৰা শিল বৰষুণ মানে ইমানেই শিল ডাঠকৈ দিছে টিংপাতৰ মানে অৱস্থা নাইকিয়া কৰি থৈ গৈছে গোটেই ঘৰ ৰাতি এনে কিমান টাইমৰ পৰা দিছিলে ৰাতি আজি প্ৰায় 12টামান বজাৰ পৰা দিছে নেকি অনুমানহে কৈছোঁ আমি ইমান টাইমটো চোৱা নাই প্ৰায় সকলোৱে কোৱা মতেতো বৰষুণ নাই অকল শিলেই দিছে অকল শিলগুটি মোৰ একদম বেগেট হৈ গৈছে চোতালত আপোনাৰ ঘৰটো কেনেকুৱা ঘৰৰ বছৰৰ ভিতৰত পাৰিব আপুনি চাওক কেনেকুৱা হৈ গৈছে কালি ৰাতি কেনেকৈ থাকিবলগীয়া হ'ল আপুনি ৰাতি ঘৰত থকাটো নহ'ল বেলেগৰ ঘৰত থাকিবলগীয়া হ'ল জেগাটো নাই থাকিবলৈ আমি চৰকাৰৰ ফালৰ পৰা আমি এতিয়া বৰ্তমান আমাক থাকিবৰ কাৰণে টিং কেইবিলমান দিলোঁ আমি কিবা এটা সকাহ পাম সুবিধা হ'ব আমাৰ এতিয়া থাকিবলৈ জেগা নাই এতিয়া বৰষুণ দিলে আমি থাকিবলৈ জেগাই নাই তাৰমানে উপায় নাই কাপোৰ চাপোৰ তিতিলি ঠাণ্ডাত কঁপি আছে কালি প্ৰায় 24 তাৰিখ ৰাতি 11:30 বজাৰ পৰা অকল শিলাবৃষ্টিয়ে মানে অকল শিল বৰষুণ মানে সমগ্ৰ কামচি অঞ্চলত প্ৰায় 100% ভিতৰত 80% মানুহে মানে 80 ঘৰ মানুহে পূৰা অৱস্থাটো একেবাৰে বেয়া হৈ গৈছে এনেকুৱা এটা ষ্টাইল হৈ গৈছে মানে একেবাৰে সম্পূৰ্ণ চালনী লিখীয়া মানে টিংপাত থাকিবলৈ জেগা নাই সমগ্ৰ আমি গম পোৱা মতে সমগ্ৰ লালুং তিনিআলি চিপানী কৰি সমগ্ৰ অঞ্চলটোত এই অৱস্থাটো হৈছে বুলি আমি প্ৰাকৃতিক দুৰ্যোগ যি অৱস্থা আহিছিলে আমি অনুৰোধ কৰিছোঁ চৰকাৰক তথা ধেমাজি জিলা উপায়ুক্ত মহোদয়ক লগতে প্ৰশাসনক আমি অসমৰ মুখ্যমন্ত্ৰীকো আমি অনুৰোধ কৰিছোঁ যে এই দুখীয়া দৰিদ্ৰ ৰাইজৰ যি টিংপাতে কালি প্ৰাকৃতিক দুৰ্যোগে বতাহ শিলাবৃষ্টিয়ে অনিষ্ট কৰি গ'ল তাৰ ক্ষতিৰ বাবে কিবা এটা দুখীয়া ৰাইজক সহায় দিবৰ কাৰণে আমি এই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ নিশ্চয় এই বাতৰি অকণমান হ'লেও মুখ্যমন্ত্ৰীৰ চকুত যাতে পৰে তাৰ বাবে বিনম্ৰ অনুৰোধ কৰিছোঁ